হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি APSC গ্ৰেড 4 লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, পশ্চিমবংগ। সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ পশ্চিমবংগ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত নুমলীগড় তেল শোধনাগাৰ অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, গোলাঘাট। নুমলীগড় তেল শোধনাগাৰ গোলাঘাট জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন চহৰত কয়লা সংগ্ৰহালয় অৱস্থিত? তলত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটা চহৰত কয়লা সংগ্ৰহালয় অৱস্থিত। নেক্সট কুৱেশ্যন, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, মালিগাঁও। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ডিগবৈ। অসমৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত অৱস্থিত? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, নামৰূপ। অসমৰ একমাত্ৰ সাৰ কাৰখানাটো নামৰূপত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখনৰ নাম কি? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ডিব্ৰুগড়। অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখনৰ নাম হৈছে ডিব্ৰুগড় জিলা। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, নগাঁও। অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও জিলা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, পাতালপুৰি। প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম হৈছে পাতালপুৰি। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যই 2024 চনৰ শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটা লাভ কৰে? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰ ৰাজ্যই 2024 চনৰ শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, মহিলাৰ T20 এছিয়া কাপ 2024 ক'ত অনুষ্ঠিত হৈছিল? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, শ্ৰীলংকা। মহিলাৰ T20 এছিয়া কাপ 2024 শ্ৰীলংকাত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, কটন কলেজ কোন চনত স্থাপন কৰা হৈছিল? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1901 চনত। কটন কলেজ 1901 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, নিউয়ৰ্ক। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আমেৰিকাৰ নিউয়ৰ্কত অৱস্থিত। নেক্সট কুৱেশ্যন, নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কলকাতা। নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যন,
অসমত সৰ্বপ্ৰথম কেতিয়া ৰেল সেৱা আৰম্ভ হৈছিল ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি 1882 চনত অসমত সৰ্বপ্ৰথম 1882 চনত ৰেল সেৱা আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন অসমত সৰ্বপ্ৰথম কেতিয়া জাহাজ সেৱা আৰম্ভ হৈছিল ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি 1849 চনত 1849 চনত অসমত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন অসমৰ প্ৰধান বাণিজ্যিক শস্যবিধৰ নাম কি ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি মৰাপাট অসমৰ প্ৰধান বাণিজ্যিক শস্যবিধৰ নাম হৈছে মৰাপাট নেক্সট কোৱেশ্চন অসমৰ কোন ঠাইত মানসিক ৰোগৰ চিকিৎসালয় আছে ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি তেজপুৰত মানসিক ৰোগৰ চিকিৎসালয় আছে নেক্সট কোৱেশ্চন অসমৰ কোন ঠাইত সৈনিক স্কুল আছে অসমৰ কোন ঠাইত সৈনিক স্কুল আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ গোৱালপাৰা অসমৰ গোৱালপাৰা জিলাত সৈনিক স্কুল আছে নেক্সট কোৱেশ্চন ঔষধ প্ৰস্তুত কাৰখানা অসমৰ কোন ঠাইত অৱস্থিত ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি গুৱাহাটী ঔষধ প্ৰস্তুত কাৰখানা অসমৰ গুৱাহাটীত অৱস্থিত নেক্সট কোৱেশ্চন অসমৰ কোনখন ঠাইত বন গৱেষণা কেন্দ্ৰ অৱস্থিত ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ যোৰহাট অসমৰ যোৰহাটত বন গৱেষণা কেন্দ্ৰ অৱস্থিত নেক্সট কোৱেশ্চন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত সুধিছে ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন সি গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অসমৰ গুৱাহাটীত অৱস্থিত নেক্সট কোৱেশ্চন অসমৰ কোনখন জিলাত সৰ্বাধিক ধান উৎপাদন হয় অসমৰ কোনখন জিলাত সৰ্বাধিক ধান উৎপাদন হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি কামৰূপ অসমৰ কামৰূপ জিলাত সৰ্বাধিক ধান উৎপাদন হয় নেক্সট কোৱেশ্চন ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয় ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ কেৰেলাক ভাৰতৰ মছলাৰ বাগিচা বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্বাধিক ধান উৎপাদনকাৰী ৰাজ্য কোনখন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি পশ্চিমবংগ হৈছে ভাৰতৰ সৰ্বাধিক ধান উৎপাদনকাৰী ৰাজ্য নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিল গোপাল কৃষ্ণ গোখলে নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয় অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয় সুধিছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল সুধিছে ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ বানৰজাই মহাভৈৰৱ মন্দিৰ সজাইছিল নেক্সট কুৱেশ্যন দৰংগী ৰাজবংশাৱলী কোনে লিখিছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি সূৰ্যহৰি দৈৱজ্য দৰংগী ৰাজবংশাৱলী সূৰ্যহৰি দৈৱজ্যই লিখিছিল নেক্সট কুৱেশ্যন বেলাৰী তাপশক্তি কেন্দ্ৰ ক'ত অৱস্থিত ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ কৰ্ণাটক বেলাৰী তাপশক্তি কেন্দ্ৰ কৰ্ণাটকত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ পশু কল্যাণ বোৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি
বল্লভগড় ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় বল্লভগড়ত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে ভগৱান গৌতম বুদ্ধৰ জন্মস্থান কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ লুম্বিনী ভগৱান গৌতম বুদ্ধৰ জন্মস্থান হৈছে লুম্বিনী নেক্সট কুৱেশ্যন ইণ্ডিকা গ্ৰন্থখন কোনে লিখিছিল ইয়াত অপশ্যন চাৰিটা দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি মেগাছনেনিজ ইণ্ডিকা গ্ৰন্থখন মেগাছনেনিজে লিখিছিল নেক্সট কুৱেশ্যন কৰম পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে ইয়াত অপশ্যন চাৰিটা দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি চাহ জনগোষ্ঠী কৰম পূজা চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰে নেক্সট কুৱেশ্যন আদালেখা দস্তাবেজ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন ইয়াত অপশ্যন চাৰিটা দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি মামণি ৰয়ছম গোস্বামী আদালেখা দস্তাবেজ গ্ৰন্থখনৰ গ্ৰন্থকাৰ হৈছে মামণি ৰয়ছম গোস্বামী নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি ইয়াত অপশ্যন চাৰিটা দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি গড়জেউতী প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম হৈছে গড়জেউতী নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি ইয়াত অপশ্যন চাৰিটা দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ দৈনিক বাতৰি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি নেক্সট কুৱেশ্যন মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয় ইয়াত অপশ্যন চাৰিটা দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি 2 অক্টোবৰ মহাত্মা গান্ধীৰ জন্মদিন 2 অক্টোবৰ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াত অপশ্যন চাৰিটা দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 17 এপ্ৰিল বিশ্ব ঐতিহ্য দিৱস 17 এপ্ৰিল তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন ইয়াত অপশ্যন চাৰিটা দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি প্ৰধানমন্ত্ৰী ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন অসম বুৰঞ্জীত জলম বঁটা বুলি কাক আখ্যা দিয়া হয় অসম বুৰঞ্জীত জলম বঁটা বুলি কাক আখ্যা দিয়া হয় সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি কীৰ্তিচন্দ্ৰ বৰবৰুৱা অসমত জলম বঁটা বুলি কীৰ্তিচন্দ্ৰ বৰবৰুৱাক কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল ইয়াত অপশ্যন চাৰিটা দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি ৰামসিংহ শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল ৰামসিংহ নেক্সট কুৱেশ্যন তাজমহল কাৰ স্মৃতিত বনোৱা হৈছিল ইয়াত অপশ্যন চাৰিটা দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ মমতাজ তাজমহল মমতাজৰ স্মৃতিত বনোৱা হৈছিল